নন্দিনী কাশ্যপৰ বাহনত কোন অভিনেতা উঠি গৈছিল আৰু সেই অভিনেতাজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে। এই বস্তুটো লুকাই আছিল নন্দিনী কাশ্যপৰ বাহনত যেন এজন অভিনেতা গৈছিল সেই ৰাতি, কিন্তু এই কথাটো লুকাই আছিল। কিন্তু এতিয়া ইতিমধ্যে সেই অভিনেতাজনক গ্ৰেপ্তাৰ কৰিলে। আৰু আপোনালোকক মই এটা কথা ক'ব বিচাৰিছোঁ, ভিডিঅ'টো কিন্তু প্ৰথমৰ পৰা শেষলৈকে চাব। প্ৰথম পৰা শেষলৈকে চালেহে মেইন কথাটো আপোনালোকে গম পাব যেন মই কি কথা ক'ব বিচাৰিছোঁ, মেইন পইণ্টটো কি। তো সেইকাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। এনেই এডোখৰ চাই, এই প্ৰথমডোখৰ চাই কিন্তু কমেণ্ট পাছ নকৰিব। আচলতে মই যিকোনো এটা ভিডিঅ' নবনাওঁ কিয়, মই ৰিচাৰ্চ কৰোঁ। প্ৰথম মই চাওঁ বস্তুটো, এনে লাং ফাংকৈ কৈ নিদিওঁ। মই তথ্যবিলাক মই সংগ্ৰহ কৰোঁ, এইটো বস্তু হ'ব নেকি, তো তাৰ পাছতে মই ভিডিঅ' এটা প্ৰস্তুত কৰোঁ। তো সেইকাৰণে আপোনালোকক মই অনুৰোধ কৰিছোঁ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু শেষলৈকে চাই আপোনালোকৰ মন্তব্যবিলাক কমেণ্ট বক্সত দিব। আচলতে য'ত যুক্তি থাকে মই তাতহে মাত মাতোঁ, এনে লাংফাং কথাত মই মাত নেমাতোঁ। তো এইটোত মই যুক্তি আছে বুলি ভাবিছোঁ, সেইকাৰণে মই মাত মাতিছোঁ। তো মই আপোনালোকক ষ্টাৰ্টিঙতে কৈছিলোঁ নন্দিনী কাশ্যপৰ বাহনত কোন অভিনেতা আহিছিল। আচলতে এই কথাটো মই এইটো কাৰণেহে কৈছোঁ দেই, এইটো কাৰণেহে কৈছোঁ যেন সেই ৰাতি 2:30-3টা বজাত সেই ৰাতি নন্দিনী কাশ্যপ অকলে আহিছোঁ বুলি কৈছে। আপোনালোকে ভাবে নেকি এজনী মাইকী মানুহ 2:30-3টা বজাত এখন বাহনত অকলে ড্ৰাইভিং কৰি আহিব? এই কথাটো আপোনালোকে ভাবে নেকি? তো মোৰ মনে কৈছে সেই ৰাতি নন্দিনী কাশ্যপ অকলে অহা নাই। মোৰ মনে কৈছে অকলে অহা নাই। হয়তো কোনোবা নন্দিনী কাশ্যপৰ লগত অভিনয় কৰা অভিনেতাও কোনোবা আহিব পাৰে, সেই বস্তুটোৱে কৈছোঁ মই। কাৰণ কেলে অভিনয় জগতত থকা লোক হয় অভিনেতা, মানে ধৰি লওক লগৰবিলাক অভিনেতাই থাকিব ন। সেইটো কাৰণে মই ক'ব বিচাৰিছোঁ যেন কোনোবা এজন অভিনেতাৰ লগত আহিছিল নেকি। এইটো বস্তুটো কোনেও আপোনালোক এই বস্তুটো কোনেও চোৱা নাই কিন্তু এতিয়ালৈকে দেই। এই বস্তুটো কোনেও এতিয়ালৈকে তদন্ত কৰা নাই যেন নন্দিনী কাশ্যপৰ বাহনত অকলে আহিছেনে নে কোনোবা আহিছিল। এই বস্তুটো কোনেও এতিয়ালৈকে তদন্ত কৰা নাই। কিন্তু মই মোৰ মাইণ্ডে কৈছে সেই ৰাতি নিশ্চয় নন্দিনী কাশ্যপ অকলে অহা নাই, কোনোবা লগত আহিছে। আৰু সেই অভিনেতাজন কোন, মানে অভিনেতা হ'ব পাৰে বা নহ'ব পাৰে, মোৰ মনে কৈছে। আৰু ধৰি লওক আৰক্ষী প্ৰশাসনে যদি তদন্ত যদি কৰা হ'লে সেই অভিনেতাজনক লগত অহা সেইজনক মানে গ্ৰেপ্তাৰ কৰিলে হয়। আচলতে মই ষ্টাৰ্টিঙতে আপোনালোকক কৈছিলোঁ, যিহেতুকে আপোনালোকে ভিডিঅ'সমূহ নাচাই যেন আপোনালোকক ধৰি ৰাখিবৰ কাৰণে মানে ষ্টাৰ্টিঙতে কৈ দিছিলোঁ যেন নন্দিনী কাশ্যপৰ বাহনত অহা সেই অভিনেতাজনক গ্ৰেপ্তাৰ কৰিলে বুলি মই আপোনালোকক ধৰি ৰাখিবলৈ কৈ দিছিলোঁ। কাৰণ কেলৈ ভিডিঅ'টো আপোনালোকে প্ৰথম পৰা শেষলৈকে নাচায়, এডোখৰ চায় আৰু মেইন বিষয়বস্তুটো কি আপোনালোকে গম নাপায়। সেইটো কাৰণে আপোনালোকক ধৰি ৰাখিবৰ কাৰণেহে মই ষ্টাৰ্টিঙতে কৈ দিলোঁ যেন নন্দিনী কাশ্যপৰ বাহনত এজন অভিনেতা আহিছিল আৰু সেই অভিনেতাজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে আপোনালোকক ধৰি ৰাখিবৰ কাৰণে। মানে ভিডিঅ'টো আপোনালোকে প্ৰথম পৰা শেষলৈকে চাব লাগিবতো। তো আপোনালোকক ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে চোৱাবৰ কাৰণেহে মই ষ্টাৰ্টিঙতে তেনেকৈ ক'লোঁ। তো এতিয়াহে আপোনালোকে মেইন পইণ্টটো গম পাব। চাওক মানে বস্তুটো এনেকুৱা ধৰণৰ দেই, এগৰাকী মহিলা 2:30 বজাত 3টা বজাত অকলে আহিব নেকি? ভয় থাকেতো বস্তুটো, ভয় থাকিব। আৰু নিজেতো কৈছেই যেতিয়া স্বামীল হকক নন্দিনী কাশ্যপৰ বাহনে খুন্দিয়ালে আৰু সেই স্থানততো দুৰ্ঘটনা হোৱা মানে সেই স্থানততো নৰখিলেই, নন্দিনী কাশ্যপ নৰখিলেই, গাড়ী লৈ পৰা ধাওকৈ আহিবলৈ চেষ্টা কৰিলে। দুজন ল'ৰাই খেদি গৈ ধৰিলেগৈ। ঠিক আছে, দুজন ল'ৰাই খেদি ধৰিলেগৈ আৰু কি কৈছে যেন মই মাইকী মানুহজনী অকলে আহিছোঁ, তাত ৰখিব পাৰিম নেকি, মোৰ ভয় লাগে, মানে ভয়ৰ কথা আছে, এনেকৈ কৈছে। তেতিয়াহ'লে ইমান যদি ভয়ে খায়, ইমান যদি ভয়ে লাগে, অকলে আহিছে জানো? অহা নাই, লগত কোনোবা আছে। আৰু পাছত যোন কেইজন ল'ৰাই খেদি ধৰিলেগৈ
অলপ দেৰি পাছতে গৈছে, লগত অহা সেই কোনোবা যদি লগত আহিছে যদি সেইজনক বচাই দিব পাৰে, কাৰণ কেলৈ এজনক মানে আঁতৰাই দিব পাৰে, তেনেকুৱা হ'ব পাৰে। মোৰ মানে মনেহে কৈছে দেই এইটো কথাটো, মানে কিমান সত্য কিমান সত্য নাজানো, মানে মানুহৰ মনত কিছুমান কথা উদয় হয়, মানুহৰ মনত কিছুমান প্ৰশ্ন উদয় হয়, আৰু সেই কথাখিনি ক'বৰ কাৰণে প্লেটফৰ্ম নাথাকে। কিন্তু মোৰ এতিয়া নিজৰ ছ'চিয়েল মিডিয়াটো প্লেটফৰ্মটো আছে, যিহেতুকে মোৰ এইটো ইউটিউব চেনেল আছে বা ফেচবুক পেজ আছে, মোৰ নিজৰটো মাধ্যম আছে, মোৰ নিজৰ মাধ্যমত মোৰ নিজৰ মনৰ কথাখিনি কৈ আছোঁ। আপোনালোকৰতো এনেকুৱা মাধ্যম নাথাকে ন, তো আপোনালোকৰো এটা মাধ্যম আছে, মই আপোনালোকক সহজ কৰি দিছোঁ। আপোনালোকৰ কমেণ্ট ছেকশ্যন আছে, আপোনালোকে আপোনালোকৰ মন্তব্যবিলাক, মই যেনেদৰে এতিয়া মোৰ নিজৰ মনৰ কথাখিনি কৈ আছোঁ, আপোনালোকেও সেই মনৰ কথাখিনি আপোনালোকৰ মনৰ কথাখিনি কমেণ্ট ছেকশ্যনত দিব পাৰে। কমেণ্ট ছেকশ্যনটো খোলা আছে, আপোনালোকে আপোনালোকৰ মনৰ কথাখিনি কওকচোন। মানে এনেকুৱা ধৰণৰ কথাটো দেই, মানে বেয়া লাগে যেতিয়া নিজৰ ঘৰৰ লগত এনেকুৱা এটা কাণ্ড ঘটিব, ঠিক আছে। এজনী মাতৃয়ে গম পায় এটা সন্তান যেতিয়া জন্ম দিব, যেতিয়া 10 মাহ 10 দিন গৰ্ভত লৈ যেতিয়া জন্ম দিব, যোনটো প্ৰসৱৰ যোনটো সময়, সেই প্ৰসৱৰ সময়ছোৱাৰ কথাটো আপোনালোকে সুধিব এগৰাকী মাতৃক, কিমান কষ্ট, জীৱনে মৰণে, ঠিক আছে, জীৱনে মৰণে যুঁজি সন্তানটিক জন্ম দিয়ে। আৰু সেই সন্তানটিক যদি কোনোবাই বা ইচ্ছাকৃতভাৱে হওক বা অনিচ্ছাকৃতভাৱে হওক, যিয়ে নহওক, কিন্তু এগৰাকী মাতৃক সুধিব কিমান দুখ পায়, কিমান কষ্ট পায়। এইটোৱে ক'লোঁ মই। তো সেইটো কাৰণে বহুত বেয়া লাগিছে। শ্বামিল হকে জীৱনটো আৰম্ভ কৰিছিলহে, এখোজ মানে পেলাইছিলে জীৱনটো আৰম্ভ কৰিবৰ কাৰণে। তো সেই শ্বামিল হকক এই পৃথিৱীৰ পৰা চিৰবিদায় দিলে, ঠিক আছে। আৰু চিন্তা কৰা, আৰু এটা কথা ক'ব বিচাৰিছোঁ দেই, আচলতে এই যেন কি কয়, আগত গাড়ী গৈ আছে, পাছবিলাক খুন্দাই দিছে, এই বস্তুটো চিন্তা কৰক। এই বস্তুটো কি মদ্যপান সেৱন কৰাৰ পৰা হৈছে নেকি বস্তুটো? হা, সুস্থ মগজে যদি এখন গাড়ী চলাই যায়, আগত কিবা বস্তু এটা দেখা পাইছে, ব্ৰেক মাৰি ৰখাব পাৰিব, হয়নে নহয়? তো মানে এইটো মদ্যপান সেৱন কৰি আহে, একদম মানে গুলি স্পীডত যাব, মানে কোনো কণ্ট্ৰল কৰিব নোৱাৰাকৈ, মুখৰ আগত কিবা থাকিলেও মানে এইটো ৰখাব নোৱাৰে, তেনেকুৱা হয় নেকি বস্তুটো? মই মানে আপোনালোকক সুধিছোঁ, মদ্যপান সেৱন কৰি অহাৰ কাৰণে এই বস্তুটো হয় নেকি? মই মানে বস্তুটো সুধিছোঁ আপোনালোকে কমেণ্ট কৰকচোন। বেয়া লাগে। আৰু এতিয়া মানে বহুতো লোকে নিমাত হৈ আছে দেই, নিমাত মানে এইটো কাৰণে হৈ আছে, মই কৈ দিছোঁ আপোনালোকক। কাৰণ কেলৈ, শ্বামিল হক নিজৰ নহয়, নিজৰ সন্তান নহয়, ঘৰৰ পৰিয়ালবৰ্গ নহয়, কি দৰকাৰ, কি মাত মাতিবলৈ কি দৰকাৰ? কোনো দৰকাৰ নাই। সেইটো কাৰণে কিছুমান একাংশ লোকে এতিয়া মাত চাত মতা নাই। এই বস্তুটো মই ডাইৰেক্টলি কৈ দিছোঁ। আৰু মই যি কওঁ ডাইৰেক্ট অপেন কৰোঁতো, মোৰ নাম বিকাশ বক্সা সোণোৱাল, মই যি কওঁ ডাইৰেক্ট অপেন কওঁ। খালি এটা কথা কৈছোঁ, মোৰ কোনো ডিগ্ৰী চিগ্ৰী একোডাল নাই আকৌ দেই, মোৰ ডিগ্ৰী চিগ্ৰী একোডাল নাই, মই কোনো সাংবাদিকো নহয়, ঠিক আছে। মই এইটো কথা কৈছোঁ, মই কোনো সাংবাদিক একোডাল নহয়, মই কোনো ডিগ্ৰীধাৰীও নহয়, মই এটা খেতি কৰা ল'ৰা হয়, মোৰ ঘৰ পাহাৰৰ কিনাৰত, মই এটা খেতি কৰা ল'ৰাহে। কিন্তু মই যি কওঁ ডাইৰেক্ট অপেন কওঁ। খালি এই বস্তুটো কিছুমানে ভাল পায় আৰু কিছুমানে বেয়া পায়, মই যি কওঁ ডাইৰেক্ট অপেন কওঁ। কিন্তু সেইটো কাৰণে মই স্পষ্টকৈ কৈ দিছোঁ যেন শ্বামিল হক, ঠিক আছে, শ্বামিল হক কোনো ঘৰৰ পৰিয়ালবৰ্গৰ নহয়, কোনো ৰিলেশ্যনৰ মানুহ নহয়। সেইটো কাৰণে আজি নিৰ্মাত। আৰে বাবা, যি পাত শৰ শ্বামিল হকৰ গাত পৰিল, সেই পাত শৰ কেতিয়াবা আপোনালোকৰ সন্তানৰ ক্ষেত্ৰত, মানে আপোনালোকৰ সন্তানৰ গাত যেতিয়া পৰিব, তেতিয়া আপোনালোকে উপলব্ধি কৰিব যেন বস্তুটো কি। এইটোৱে কৈ থলোঁ। আৰু ভিডিঅ'টো ইমানখিনি আছিল। আৰু মই মোৰ মনৰ কথাটো ক'লোঁ যেন সেই ৰাতি নন্দিনী কাশ্যপৰ বাহনত কোনোবা মানুহ আহিছিল নেকি, কোনোবা অভিনেতা বা যোনে নহওক আহিছিল নেকি? যদি আহিছিল, কেনেকৈ ওলাব? আৰক্ষী প্ৰশাসন তদন্ত কৰিব লাগিব, আৰু তদন্ত কৰি যদি কোনোবা আহিছিল, গ্ৰেপ্তাৰ কৰিব লাগে। মানে মেইন কথাটো এইটোৱে আছিল। তো মোৰ মনৰ কথাকেইটা ক'লোঁ, আৰু স্পষ্টকৈ আপোনালোকক কৈ দিব বিচাৰিছোঁ, মই ইমান পৰে যোনকেইটা কথা কৈ থাকিলোঁ, যোনখিনি কথা কৈ থাকিলোঁ, সেই সম্পূৰ্ণ কথাখিনি মোৰ নিজৰ মনৰ ভাৱ। ইয়াত মানে ক'ৰবাত দেখি কেনাই বা কিবা কৰি কেনাই কথাখিনি কোৱা নাই, মোৰ নিজৰ সম্পূৰ্ণ মনৰ ভাৱ প্ৰকাশ কৰাটো অধিকাৰ সকলোৱে আছে। ভাৰতীয় নাগৰিক, বাক স্বাধীনতা আছে, কথা কোৱাৰ অধিকাৰ আছে, ঠিক আছে। তো সেইটো কাৰণে মোৰ মনৰ ভাৱসমূহ প্ৰকাশ কৰিছোঁ। নন্দিনী কাশ্যপৰ বাহনত কোনোবা আহিছে নেকি বা কিবা, এইটো মানে মই নিজে এটা মানে ভাৱ কৰিছোঁ যেন আহিছে নেকি কোনোবা। এই বস্তুটো মনৰ ভাৱহে দেই, এইটো আপোনালোকে বেয়া পাই লাভ নাই।
আৰু আপোনালোকৰ মাজলৈ ভিডিঅ'টো প্ৰেৰণ কৰিলোঁ পাৰিলে ভিডিঅ'টো শ্বেয়াৰ এটা মাৰি দিব আৰু আপোনালোককো এটা প্লেটফৰ্ম দিছোঁ আপোনালোকক কমেণ্ট ছেকশ্যনটো এৰি থৈছোঁ আপোনালোকে কমেণ্টত কমেণ্ট লেখক আপোনালোকৰ মনৰ কথাখিনি লেখক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু যদি ইউটিউবটো মানে মোৰ এই চেনেলটো যদি প্ৰথমবাৰৰ বাবে যদি চাইছে আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব ধন্যবাদ